Hi everyone, welcome back to my channel. কি খবৰ আশা কৰো আপোনালোক সকলো ভালে আছে মোৰ চেনেলৰ অন্যটা ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আজি হল 2 সেপ্টেম্বৰ শনিবাৰ আৰু এতিয়া বাজিছে 10টা আৰু টিকলিকটা স্কুলৰ পৰা আহি পাবলৈহিয়ে হল আৰু ব্লগটো মানে ষ্টাৰ্ট কৰিবলৈ সময় পোৱা নাই কিয়া তাতে মানে একদিন নামঘৰ বুলি এফালে এফালে দৌৰাদৌৰি হৈ আছে যে হেতু কাৰণে মানে তেনেকে বহুত কাম বন মানে কৰিবলৈ থাকিয়ে গৈছে আৰু কিনাখন তাতে খৰাই দিয়াতে মানে কিছুমান কাম তেনেকে ৰৈ গ'ল যে আৰু ৰক্ষা বন্ধনৰ দিনাখনে ভিডিঅ' কৰিছিলো তাৰ পিছত আৰু এফালে মাজতে দুদিন ভিডিঅ' কৰাই নাইকিয়া আৰু ভিডিঅ' মানে কৰি আছো যদিও মানে এডিটিং সেডিটিং কৰিবলৈ সময় পোৱা নাই তাতে ভাতমা সোমাল যিহেতু আৰু নামঘৰলৈ গৈ আছো সন্মুখতে নামঘৰ আৰু নগলেও মানে সদায় নাম হৈ থাকে যে নিজৰে বেয়া লাগে সেইকাৰণে এইকেইদিন কন্টিনিউ গৈ আছো যে হেতু কাৰণে মানে বহুতৰে ভিডিঅ' চাবলৈও ৰৈ গৈছে আৰু লগতে মানে ৰক্ষা বন্ধনৰ ভিডিঅ'টো এডিট কৰিবলৈ সময় পোৱা নাই তাকে আজি এডিট কৰি পেলাই কাইলৈ দিব লাগিব নহলে এফালে মানে ভিডিঅ'বোৰটো কৰাটো কৰিয়ে আছো কিন্তু মানে এডিটিং কৰিবলৈ সময় নহয় কাৰণ ৰাতিপুৱা ঘৰৰ কাম বন কৰি মেলি দৌৰাদৌৰি হৈ যায় আকৌ দুপৰীয়া খাই মেলি লৈ পেলাই 2:30 মানত আকৌ নামঘৰ যাবলৈ হৈ যায় যে আৰু নামঘৰৰ ৰেগুলাৰ একেদিন সৰাই হৈ আছে হেতু কাৰণে মানে আগৰ ঘৰ আহি পোৱালে কেইটা 5টা 5:30 6টা বাজিয়ে যায়গে আকৌ আহি আৰু ভাগৰ জুগৰে লাগে আকৌ ধূনা চাকি দি পেলাই ভাত পানী বনাবলৈ হৈ যায় আৰু হেতু কাৰণে মানে তেনেকে একেদিন এই দুদিন মাজত ভিডিঅ' কৰিবলৈ পৰা নাই সেইকাৰণে বোলো আজি ব্লগ এটাকে সৰুকে ষ্টাৰ্ট কৰো আৰু দিনটোনো কি কৰো ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাই থাকিব আৰু ময়ো খাই মেলি লৈ আজৰি হৈ সেই ব্লগটো ষ্টাৰ্ট কৰি লৈছো আৰু এইফালে মূৰটো আজি ধুই দিছো আৰু এইকেইদিন দৌৰাদৌৰিৰ কাৰণে মানে ভালকে মানে মাথাটো চুলিখিনি ধুবলৈ পৰা নাইকিয়া আৰু কালি মানে মূৰত এল'ভেৰা আৰু জেতুকা পাত পিচি পেলাই লগাইছিলো সেইকাৰণে মানে আজি কালি দৌৰাদৌৰিকে ধুলো আৰু আজি সেইকাৰণে ভালকে অকণ শ্বেম্পু কৰি পেলাই ধুই মেলি লৈ আজৰি হৈ গলো আৰু এতিয়া কেইটা 10টা বাজি গ'লেই অলৰেডি আৰু শনিবাৰ যিহেতু আৰু স্কুলো সোনকালে ছুটি হ'ব আৰু টিকলিকটা এতিয়া অকণ পিছত স্কুল আহি পাবলৈহে হ'ব পাবলৈ হৈ যাবহি আৰু ময়ো এতিয়াহে কৰি মেলি আজৰি হৈছো গৰমটো একে ইমান পৰিছে একদম মানে চুলি খোপা তাতে মেলি আছো যে মানে বেছি গৰম উঠি গৈছে আৰু তেনেকে মই গৰমৰ কাৰণে মানে বেছিভাগ চুলি বান্ধিয়ে ৰাখো মেলিবই নোৱাৰো এতিয়া মূৰটো ধোৱাৰ কাৰণে মানে চুলিখিনি খুলি পেলাই দিছো শুকাবৰ কাৰণে নহলে বান্ধি থৈ দিলে পিছত গোন্ধাই যে এইটো কাৰণে বোলো মেলি থৈছো আৰু এইফালে লাইনডালোনো কি হৈছে 4-5 দিন মান ইমান দিগদাৰ দি আছে মানে লাইনটো দিনত হলেও নাথাকে ৰাতি হলেও নাথাকে আৰু এতিয়াও নাহেই মানে ইনভাৰ্টাৰ বেকআপ কৰিবই নোৱাৰা হৈ যায়গে আৰু এইফালে সেই ভিডিঅ' কৰা দেখি এইফালে ৰাজা সেইটো আহিছে তাতে মানে টিকলিক আৰু ওমবেটা নাই যে সেইকাৰণে কি কৰিব সেইকাৰণে মোক দেখি পেলাই কি আহিছে ন ৰাজা আৰু তাৰো মানে গৰমত একদম মানে অৱস্থা নাইকিয়া হৈ গৈছে লাইন নাই যে সেইকাৰণে তাক এৰি দিছো নহলে ভিতৰত থাকিলেও গৰম উঠে টিকলিকক সেইফালে ভিতৰলৈ বিচাৰি গৈছে নাই স্কুল গ'লা এই টিকলিকৰ লগত মানে লগতে দুইটাই খেলি কৰি থাকে যে সেইকাৰণে মানে তাইক বিচাৰিছে আৰু কালি ওমবেটা টাউনলৈ গৈছিলে মই নগলো যেনিবা নামঘৰ আছে যে সেইকাৰণে নামঘৰলৈ গলো কালি ওমবেটা টাউনলৈ গৈছিলে তাৰ মানে সি সদায় ফুটবল খেলি কৰি থাকে যে সেইকাৰণে মানে ভাবিলে কি কিবা তাৰ কাৰণে ফুটবলৰ জাৰ্চি আৰু বুট এযোৰ কিনি দিওঁ বুলি কিবা কিবি দুটামান তাৰ স্পৰ্টছক কিনিবলৈ লৈ গৈছিলে তাকে বস্তুকেইটা মই দেখুৱাই দিওঁ বাৰু আৰু মই কৈছিলোঁ বোলো টাউনত অকণমান ভিডিঅ' কৰি আনিবলৈ ক'তনো কৰিব নকৰে আৰু সিও বেয়াই পায় আৰু এওঁ নকৰিলে তাকে কাপোৰকেইটা কিনো আনিলে বজাৰ কৰি পেলাই তাকে মই লগতে দেখুৱাই দিওঁ আৰু তাৰপিছতে এতিয়া কেইটা 10টা অলৰেডি বাজিয়ে গ'ল আকৌ অকণ পিছত ভাত বনাবলৈ হ'ব কালি আৰু আহি পেলাই মানে ভিডিঅ' তেতিয়া কৰিবলৈ নহ'লে সেইকাৰণে বোলো দিনত কৰিম আৰু ৰাতিও আন্ধাৰো হৈ যায় যে সেইকাৰণে দিগদাৰো হয় সেইকাৰণে মই কাপোৰকেইটা পটককৈ বস্তুকেইটা বাহিৰলৈ লৈ আহোঁ আৰু ভিতৰতো মানে দেখুৱাবলৈ একে আন্ধাৰ হয় যে সেইকাৰণে লৈ আনোগৈ পটককৈ ৰ'ব তাৰপিছত দেখুৱাই আছে কালি টাউনত বজাৰ কৰি মেলি ওমে টিচাৰ্ছ ডে কাৰণে নিউ হেয়াৰ ষ্টাইল বনাই আছে তাৰে অকণমান ভিডিঅ' কৰি আনিছিলে চ' সেইটো কাৰণে ইয়াতে এড কৰি দিছিলোঁ আৰু এইফালে একদম ওমবেটা পূৰা নিউ হেয়াৰ ষ্টাইল কাট হৈ আছে মই যোৱা নাছিলোঁ এওঁহে কৰি আনিছিলে এইকেইটা বাহিৰলৈকে লৈ আহিছোঁ নহ'লে ভিতৰত মানে পোহৰটো কম হয় যে তাকে বস্তুকেইটা মই আগতে এটা এটাকৈ উলিয়াই লওঁ এইযোৰ তাৰ জাৰ্চিযোৰ আৰু এইবিলাক ভৰিত লগোৱা গাৰ্ড হ'বলা বস্তুবিলাক ময়ো ইমান ভালকৈ চিনি নাপাওঁ আৰু এইবিলাক চক্স আৰু তাৰ জোতাযোৰ এইযোৰ তাক কালি কৈছিলোঁ যে মই তাক দেখুৱাবৰ কাৰণে সি বোলে নেদেখুৱাই এইযোৰ তাৰ জোতাযোৰ এইযোৰ এইফালে এইযোৰ জোতা আৰু এইযোৰ চক্স আৰু এইযোৰ ভৰিত পিন্ধা গাৰ্ড
আৰু এযোৰ কি জানো মই ইমান ভালকৈ কিছুমান বস্তু এইবিলাক স্পৰ্টছৰ চিনিয়ে নাপাওঁ সিহে পাব এটা সি থকা হ'লে ভালকৈ দেখুৱাই দিলে হ'লে আৰু এযোৰ জাৰ্চি জোতাৰ এইটো টি-শ্বাৰ্টটো এইটো টি-শ্বাৰ্ট আৰু এইটো তাৰ লগৰ পেণ্ট এটা খুলি পেলাই নেদেখুৱাওঁগৈ ওপৰৰ পৰা এনেই এনেকৈ দেখুৱাই দিলোঁ তাকে এইকেইটা বস্তু বস্তুকেইটা দেখুৱাবলৈ তাকে কৈছিলোঁ যেনিবা কাৰণ সি দেখুৱাই দিলে সি বস্তু বুজিও পায় যে নাম চামো ভালকৈ জানে কাৰণ তাকে মই কৈছিলোঁ যে মই ভিডিঅ'কেইটা কৰি দিম আৰু তুমি দেখুৱাই দিবা সি মানে নকৰোঁ বুলি ক'লে কৈছে তুমি নিজে দেখুৱাই দিবা সেইকাৰণে মই দেখুৱাই দিলোঁ এতিয়া সি থকা হ'লে সি ভালকৈ বস্তুবিলাক ক'ব পাৰিলে কিছুমান এতিয়া বস্তু কিটোতো মই নামেই নাজানো তাকে তাক সেয়া খেলিবৰ কাৰণে সেই জাৰ্চি আৰু বুট চুট তেনেকৈ কিবা কিবি দুটামান আনি দিলে আৰু টিচাৰ্ছ ডেও আহি আছে টিচাৰ্ছ ডে কাৰণেও কিবা কিবি সেই স্কুলৰ কাৰণেও দুটামান বজাৰ চজাৰ কৰিলে সেইখিনি নেদেখুৱালোঁগৈ আৰু ঘৰুৱাও কিবা কিবি দুটামান সেই বজাৰ কৰি আনিলে সেইখিনি নেদেখুৱাওঁ মই কিনো আৰু সৰু সুৰা বস্তু দেখুৱাওঁ সেই তাৰে বস্তুকেইটা দেখুৱাই দিলোঁ কাৰণ তাৰ মানে ফুটবলৰ প্ৰতি একে খুবেই চখ সেইটো কাৰণে মানে এই ঘৰত যোনটো পিন্ধে জোতা ইফালে সিফালে ফুৰিবলৈ যোৱা সেইযোৰ জোতা দিয়ে খেলি থাকে সেইকাৰণে ক'লে বোলে ইমান খেলিবলৈ তাৰ চখটো আছে যিহেতু সেইকাৰণে জাৰ্চি এযোৰ আৰু তাৰ লাগতিয়াল ফুটবল খেলিবলৈ যিকেইটা বস্তু মানে দৰকাৰী হয় সেইকেইটা কিনি কৰি দিছে আৰু সেইফালে কেইটা বাজিছে জানো এইফালে 10:30 বাজিয়ে গ'লগৈ এইফালে কথা পাতি থাকোঁতে আৰু ভিডিঅ' কৰি থাকোঁতে 10:30 বাজি গ'ল আৰু এইকাৰণে চুলিসোপা মেলি থোৱাৰ কাৰণে একে গৰমত ঘামি জামি অৱস্থা নাই আৰু এতিয়া এইফালে ভিতৰলৈ যাওঁ ভাত বনাবগৈলে কাৰণ শনিবাৰ যিহেতু আৰু স্কুলৰ পৰা টিকলিহঁতো আহি পাই যাবগৈ লগতে মই বস্তুকেইটাও থৈ দিওঁগৈ নহ'লে সি আহিয়ে আকৌ হাল্লা কৰিব মানে তাৰ বস্তু যদি মই জেগাত নথওঁগৈ পিছত মানে তাক খং উঠি যায়গৈ গৈ পেলাই আকৌ টিকলিকে দেখিলে টিকলিকেও উৎপাত মানে কৰিব তাই নহ'লে তাইকো লগা হৈ যাব যে সেইকাৰণে তাইৰ পৰা মানে বচাই মনে মনে ৰখা হৈ গৈছেগৈ গৈ পেলাই আৰু এতিয়া ভিতৰলৈ যাওঁ ভাত পাকঘৰলৈ আহিছোঁ ভাত বনাওঁ আৰু অলৰেডি ৰাতিপুৱা দালিকণ বনাই দিছিলোঁ মচুৰ দালিকণ কাৰণ অম্বেতাই ৰাতিপুৱাই ভাত খাই যায় যে সেইটো কাৰণে তাৰ কাৰণে দালিকণ বনাই দিলোঁ দি মেলি এতিয়া খালি ভাতকেইটা বনাবলৈ আছে আৰু ভাজি চাজি তেনেকৈ বনাবলৈ আছে শনিবাৰো যিহেতু সেইটো কাৰণে নিৰামিষেই বনাম আৰু শনিবাৰেতো আৰু জানেই আমাৰ মাছ মাংস খোৱা নহয় নিৰামিষেই খাওঁ আৰু যিসকলে মোৰ ৰেগুলাৰ ব্লগ চাই থাকে তেওঁলোকে নিশ্চয় জানিব যে শনিবাৰে আমি নিৰামিষ খাওঁ সেইটো কাৰণে আৰু নিৰামিষতনো কি বনাম মানে বনাবলৈকো একে 10 বাৰ চিন্তা কৰিব লাগে নিৰামিষ বনাওঁ বুলি ক'লে তাকে এতিয়া বনাওঁ আৰু গৰমত চুলিসোপা যে মেলি আছোঁ পটাপট বান্ধি লওঁ নহ'লে একদম মানে অশান্তি লাগি গৈছে গৰমেই হওক ঠাণ্ডাই হওক মানে মই চুলিখিনি মেলি পেলাই নোৱাৰোৱে থাকিবলৈ তিতাৰ কাৰণে সেই অকণমান শুকাবৰ কাৰণে মেলি দিছিলোঁ আৰু এইফালে এতিয়া পটাপট ভাতৰ যা যোগাৰ কৰোঁ আকৌ দুপৰীয়া ভাত পানী খাই পেলাই আকৌ নামঘৰলৈ যাবলৈ হৈ যাবগৈ আৰু এইখিনি ৰেগুলাৰ মানুহে শৰাই দিয়ে আছে যে আকৌ মানে কালিও গৈছোঁ আগদিনাখনো গৈছোঁ তাৰ আগতো এনেকৈ এইকেইদিন গৈ আছোঁ নহ'লে আকৌ আজি নগ'লে নিমন্ত্ৰণ দিছে যিহেতু আকৌ নগ'লেও বেয়া পাব সেইটো কাৰণে মানে গৈয়ে আছোঁগৈ গৈ আৰু সেইটো কাৰণে মানে ভিডিঅ' চিডিঅ' চোৱাটো আৰু ৰৈ গৈছে আৰু পিছবেলা সৰুকৈ অকণমান কিবা এটা চেলিব্ৰেশ্যন আছে ভিডিঅ'টো চাই থাকক তেতিয়া গম পাই থাকিব আৰু সেইটো আবেলিহে ভিডিঅ'টো চাই থাকি পাবগৈ গৈ এতিয়া মই পটাপট বনাই কৰি লওঁ আৰু কিনো বনাওঁ দেখুৱাই নাথাকোঁ আৰু নিৰামিষ বনাম বুলি কৈছোঁ যেতিয়া নহ'লে আকৌ মানে ভিডিঅ' কৰি কৰি মানে এনেকৈ বনাই থাকিলে দেৰি হৈ গৈয়ে থাকেগৈ আৰু এতিয়া মই পটাপট বনাই কৰি লওঁ লৈ পেলাই আকৌ পিছত লগ এইফালে এজনী টিকলিক স্কুলৰ পৰা আহি গ'ল আৰু টিকলিকে এইফালে চাই আছে মোবাইল আৰু এইফালে গা পা ধুৱাই কৰি দিলোঁ আৰু আজি একদম গা পা ধুই টিকলিক ধুনীয়া হৈছে চাওঁ মাজনী মুখখন একদম পূৰা পাউডাৰ চাউডাৰ লাগি কি চাই আছা অৱস্থা নাইকিয়া হৈ আছে কি চাই আছা ভিডিঅ' টিকলিকক ধুনীয়া লাগিছে ন এডাল কি ডিজাইন দিছা অঁ কিবা খাই আছে বোলে চকলেট খাই আছে সেইকাৰণে মুখখন বন্ধ হৈ আছে আৰু এইফালে টিকলিকে চাই আছে এইবিলাক কিবা ভিডিঅ' চাই আছে চকলেট খাই একদম ক'ব নোৱাৰে আৰু এতিয়া বাজিছে কেইটা এইফালে 1 বাজি গ'ল অলৰেডি আৰু টিকলিকে এইফালে মোবাইল চাই আছে আৰু এইফালে ময়ো ঘামি জামি অৱস্থাই নাই সেইফালে ভাত পানী বনাই হৈ গ'ল আৰু কি বনালোঁ নেদেখুৱালোঁ নিৰামিষ বনালোঁ যে সেইকাৰণে নেদেখুৱালোঁ আৰু এতিয়া অলৰেডি 1 বাজি গ'ল তাকে চবকে ভাত পানী খাবলৈ দি লওঁ দি মেলি লৈ পেলাই তাৰপিছত আকৌ নামঘৰে যাবলৈ হৈ যাবগৈ নামঘৰৰ পৰা আহিহে তাৰপিছত আবেলি লগ পাই আছোঁ আৰু কৈছোঁৱে যে আবেলিকৈ সৰুকৈ কিবা এটা চেলিব্ৰেশ্যন আছে ভিডিঅ'টো চাই থাকক সম্পূৰ্ণ শেষলৈকে তেতিয়া গম পাই থাকিব এইফালে টিকলিক নামঘৰৰ পৰা আহি পেলাই অম্বেদাই বল খেলা দেখি তাইও খেলিছে লগতে আৰু এইফালে অম্বেদাই একদম পূৰা নতুনকৈ হেয়াৰ কাট কৰি মেলি
একদম পুৰা নতুন জাৰ্চি পিন্ধি পুৰা বল খেলি আছে আৰু লগতে এফালে টিকলিকও পুৰা খেলি আছে ন টিকলিককো দিব লাগিব ডাঙৰ হ'লে এযোৰ আৰু তেহেঁতকে দেখি এফালে সেই ৰাজা হাল্লা হাই ফ্ৰেণ্ডছ গুড ইভিনিং এতিয়া 5:30 মানে বাজিলে আৰু নামঘৰলৈ গ'লোঁ তাৰপিছত আহি পেলাই পাইছোঁহিহে জাষ্ট বেছি সময় হোৱা নাইকিয়া আৰু দুপৰীয়া ভাত পানী খাই মেলি তাৰপিছত ভিডিঅ' কৰিবলৈ নহ'ল আৰু নামঘৰৰ পৰা আহি পেলাই তাৰপিছতহে ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ আৰু এইফালে টিকলিক অম্বেদা দুইটাই সেই বল খেলি আছে পুৰা এই অম্বেদাই তাকে পিন্ধি কৰি পেলাই মানে বল চল খেলা দেখিছোঁ যে তাইও নামঘৰৰ পৰা আহি একেবাৰে ৰৈয়ে থকা নাই বলটো লৈ সেইফালে তাইও প্ৰেক্টিছ কৰাত লাগি গৈছেগৈ আৰু ৰাতিপুৱা যে আপোনালোকক কৈছিলোঁ যে আজি আবেলিকৈ কিবা এটা সৰুকৈ অনুষ্ঠান এটা আছে আজি শ্ৰদ্ধা আৰু হিমাংশুহঁতৰ মানে এনিভাৰ্চাৰী আছে সেইটো কাৰণে সৰুকৈ অকণমান আয়োজন কৰা হ'ব তাকে দিনত স্কুল থাকে যে স্কুললৈ গ'ল সেইটো কাৰণে বোলো সন্ধিয়াকৈ অকণমান সৰুকৈ চেলিব্ৰেশ্যন কৰিবৰ কাৰণে আৰু মানুহ বেছি লাগে ঘৰৰ মানুহকেইটাই আৰু তেনেকৈ বাৰু বেলেগ মাতা নাইকিয়া কাৰণ চবৰে স্কুল চিস্কুল থাকে আৰু আহিবলৈও শুনে ডাঙৰ বাহঁতো আহি কৰি গৈছেহি যে সেইকাৰণে মানুহজনো বেছি মাতা নাই আৰু এইফালে এইজনী টিকলিকে বল খেলি আছে আৰু এই দুইটা ক'ব নোৱাৰে বল খেলাত এইফালে চাহ তাহ বনাই কৰি লৈ ৰেডি আৰু টিকলিক এইফালে খাবৰ কাৰণে বহি আছে ন এইফালে চুলি কি কৰিলা এই বল খেলি গোটেইজনী ঘামি জামি অৱস্থা নাই ন টিকলি হা আৰু এইবিলাক কি নতুন হেয়াৰ ষ্টাইল কৰিছে তাইহে জানে অঁ টিকলিক অঁ টিকলিক একদম পাৰ্টি কৰিবলৈ আগতীয়াকৈ বহি কৰি লৈ ৰেডি হৈ আছে আৰু এইফালে অম্বেদা আহা অম্বেদা আৰু এইফালে একদম চব চাহ তাহ খোৱাত পূৰা বিজি চাহ নহয় কি বনাইছে শ্ৰদ্ধাই কফি বনাইছে অঁ আৰু এইফালে শ্ৰদ্ধা ৰেডি হৈ আহিলে আৰু সৰুকৈ অকণমান মই ঝুমকা এযোৰ তাইক দিছোঁ আমি ঠাণ্ডা উৰাই খা লো তাকে এতিয়া পটাপট খাই লওঁ খাই মেলি লৈ তাৰপিছত আকৌ লগ পাই আছোঁ
চাহ খাই মেলি লৈ টিকলিকৰ মানে ফূৰ্তিতে অলপ নাচিছিলে যে তাৰে অকণ ভিডিঅ' কৰিলোঁ। তাই ডান্স চান্স চাই মেলি লৈ তাৰপিছতে এতিয়া দুইজনী আহিছোঁ ভাত বনাবলৈ। শ্ৰদ্ধা অথনিৰ পৰা কাম বন কৰি আছিলে যে সেইকাৰণে তাই ৰেডি হোৱা নাই, সেইকাৰণে দেখুৱাই নাছিলোঁ। আৰু এতিয়া কোনোমতে চাহ তাহ বনাই মেলি আজৰি হোৱাতে এতিয়া তাইৰ লগত ভিডিঅ' কৰিছোঁ। আৰু টিকলিকে এইফালে নাচিয়ে আছে যেনিবা, আৰু তাই ডান্স চাই থাকিবলৈ গ'লে আৰু দেৰি হৈ গৈ থাকিব যে। অলৰেডি এতিয়া এইফালে 7:30 বাজিয়ে গ'লগৈ। তাকে এতিয়া পাকঘৰলৈ যাওঁ দুইজনী ভাত বনাবলৈ। किचन में जा रहे हैं खाना बनाने। তাকে পটাপট যাওঁ বনাওঁগৈ। পাপাক আকৌ 9টা বাজিলে দিবই লাগিব যে, বন্ধবাৰ যিহেতু। তথাপিতো লাহে ধীৰে আমি খাই থাকিম আৰু পাপাক দি কৰি বনাই কৰি খুৱাই মেলি আজৰি হ'লে তাৰপিছত খাই দিব পাৰিম। এতিয়া পাকঘৰলৈ যাওঁ আৰু তাকে দুইজনী যাওঁ বনাওঁগৈ। আৰু টিকলিক একেবাৰে মানে বায়েকহঁতৰ এনিভাৰ্চাৰী বুলি পূৰা ফূৰ্তিত একদম ক'ব নোৱাৰা হৈছে। ৰাতিপুৱাৰ পৰা ফূৰ্তিত গোটেইজনী অৱস্থা একদম হাল হেৰি কৰি গৈছে গোটেইজনী। তাকে এতিয়া পটাপট এইফালে কাটি কৰি দুজনীয়ে বনাই কৰি লওঁ। আৰু শনিবাৰ যিহেতু মই কৈছোৱে যে শনিবাৰে আমাৰ নিৰামিষ হয়, তাকে নিৰামিষকে বনাম। তাকে কি কি আজি শ্ৰদ্ধাই বনাই দেখুৱাই গৈ থাকিম আৰু এইফালে খানা হৈছেহিয়ে। দালি হৈয়ে গ'ল আৰু পোলাও মই বনাই দিলোঁ। বাকীখিনি শ্ৰদ্ধাই বনাই আছে, খালি এতিয়া পনীৰখিনি বনাবলৈ বাকী আছে। আৰু তাই মানুহজনী ওখ যে অকণমান দেখুৱাবলৈ অকণ অসুবিধা হৈ যায়। আৰু এতিয়া 9টা বাজিয়ে গ'ল আৰু এইফালে চব হৈয়ে গ'ল, খালি এইফালে পনীৰকণ হ'লেই হৈ যাব। আৰু চাটনিকণ বনাবলৈ বাকী থাকিলে, লাইনটো গুচি গ'ল, সেইটো কাৰণে চাটনি বনাবলৈ ৰখি আছোঁ। আৰু এইফালে শ্ৰদ্ধা একদম বনাই ঘামি জামি গোটেইজনী অৱস্থা নাইকিয়া হৈ আছে। आज आप लोग का कितना साल हो गया था? 4 years completed। चाय ठाकुर तेहतर 4 बच्चा कंप्लीट हो गए है ना? पता ही नहीं चला। हाँ, देखते देखते पता ही नहीं चलता कैसे टाइम चला जाता है। ऐसा लगता है कल ही मिली थी। हाँ, শ্ৰদ্ধা এইফালে বনাই আছে আৰু টিকলিকো এইফালে টোপনিয়াই আছে। দিনটো নুশুৱে, দৌৰা দৌৰি। ৰাতিপুৱা স্কুলৰ পৰা দুপৰীয়া স্কুলৰ পৰা আহি পেলাইতো নুশুলে, আকৌ মোৰ লগত নামঘৰলৈ গ'ল আৰু আহি পেলাই একদম ইমানেই নাছিলে। এতিয়া গোটেইজনী ঘামি জামি অৱস্থা নাইকিয়া, কাপোৰ কানি চেঞ্জ কৰি দি থৈ আহিছোঁ। আৰু তাইও টোপনিয়াইহে আছে, তাইক দেখুৱাই দিওঁগৈ ৰ'ব। আৰু এইফালে লাইনডাল নাই, গৰমত একে ইমান অশান্তি লাগিছে। আৰু এইফালে এইজনী টিকলিক, তাই গৰমত ইনভাৰ্টাৰতে সেইফালে ফেনখন দি লৈ পেলাই তাই বহি আছে। তাই এইফালে পোহৰটো মুখত ভালকৈ নপৰে। টিকলিকৰ ইয়াত টোপনি ধৰিছে ন, নাচি নাচি টিকলিকৰ ভাগৰ লাগি গৈছে। এইফালে এতিয়া ফেনৰ তলত বহিছে, এইফালে টোপনিয়াই টিকলিকে ফেনৰ তলতে বহি আছে। এইফালে টিকলিকহে আহিছে, এইফালে শ্ৰদ্ধা পূৰা ঘামি জামি অৱস্থা নাই। টিকলিক কৈ টিকলিকে আহি থাকে মুখত। আৰু এইফালে দাল হৈ গ'ল, আৰু এইফালে পনীৰ বনাই আছে শ্ৰদ্ধাই, আৰু এইফালে চালাড, আৰু খালি পোলাওটো চিটি যোৱা নাইকিয়া, পিছত দেখুৱাম বাৰু। আৰু এইফালে পোলাও দেখুৱাবলৈ চিটি যোৱাই নাইকিয়া, সেইকাৰণে পিছত দেখুৱাই দিম। আৰু গৰমো বেছি যে, এইটো কাৰণে বেছি মানে কৰি থকা নাই। গৰমত খাবলৈ ববলৈও মন নোযোৱা হৈ আছে, সেইকাৰণে মানে একদম চিম্পলকৈ ৰাখিছোঁ। পোলাও বনালোঁ, দালি চব তায়ে বনাইছে, খালি মই পোলাওটো বনাই দিছোঁ, বাকীখিনি তায়ে বনাইছে যেনিবা। আৰু লাইন নাই যে, লাইন নাইকিয়া কাৰণে গৰমত একে অৱস্থা নাইকিয়া হৈ গৈছেগৈ গৈ পেলাই। তাকে ভিডিঅ'টো চাই থাকক সম্পূৰ্ণ শেষলৈকে। আৰু অকণ অকণকৈ এনিভাৰ্চাৰী বুলি মেমৰি হিচাপে ইয়াতে অকণ অকণ সৰু সৰুকৈ ভিডিঅ' ক্লিপ হিচাপে राखी गई है ना श्रद्धा? मेमोरी के लिए ऐसे ही थोड़ा थोड़ा वीडियो क्लिप लेके हाँ तो रह जाएगा यहाँ पे मेमोरी। और এইফালে তাই এইফালে পনীৰকণ হৈ গ'লে হৈ যাব, আৰু তাৰপিছত ইয়াৰ পৰা ওলাই বাহিৰলৈ যাম। আৰু এইফালে শ্ৰদ্ধা এইখিনি চাটনি বনাই হৈ গ'ল। ये बादाम की चटनी है ना? আৰু বাদামৰ চাটনিৰ ৰেচিপিটো কেতিয়াবা পিছত দিম, है ना श्रद्धा? আগতে শ্ৰদ্ধাৰ পৰা শিকি লওঁ, শিকি লৈ পেলাই তাৰপিছত আপোনালোকক চাটনিটো দিম। এইটো চাটনি হৈ গ'ল আৰু খাবলৈ বহুত টেষ্টি হয়। আৰু এইফালে পোলাও ৰেডি, একদম গৰম গৰম হৈ আছে। চবে এতিয়া সেয়া ভাত খাবলৈ বহিছে, ৰেডি হৈ গ'ল। আৰু টিকলিকে একদম পূৰা নাচোতে নাচোতে একদম টোপনি আহি গ'ল। তাই খাই মেলি শুলে, আৰু এতিয়াও আমি ভাত খাওঁ। আশা কৰোঁ আজি ভিডিঅ'টো চাই ভাল পালে। পুনৰ এটা নতুন ব্লগত আকৌ লগ পাম। আজিলৈ আহিলোঁ, বাই বাই।